যেতিয়ালৈকে ভূমি অধিকাৰৰ ৰাজনৈতিক অধিকাৰৰ প্ৰতি আমাৰ নাথাকে তেতিয়ালৈকে আমি কেতিয়াও সুৰক্ষিত বুলি আমি নাভাবোঁ। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহবিলাকক একত্ৰিত কৰি কেনেকৈ আমি আগন্তুক দিনবিলাকত আমি আমাৰ মানুহবিলাক সজাগ আৰু সচেতন কৰিব পাৰোঁ, সেই কথাখিনি আমি আচলতে আলোচনা হ'ব লাগে বুলি ভাবোঁ। আজি অসমখনত কেনেকুৱা এটা পৰিস্থিতি হৈছে, গাঁৱে গাঁৱে আচলতে সভা সমিতিবিলাক পাতিব লাগে আৰু গোটেই মানুহবিলাকক গৈ কিনে এখন আমি সভা পাতিব। আমি এটা কথা স্পষ্ট কৈ দিছোঁ যে যিসকল অনা অসমী ইয়াত তেখেতসকলৰ মানে বিভিন্ন ধৰণৰ সংগঠন খুলিছে, তেখেতসকলৰ আজিৰ পৰা তেখেতৰ নথি পত্ৰ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ। যি ভোজপুৰী ছাত্ৰ সন্থা হওক, আমজুৱেই হওক বা বেংগলী ফেডাৰেশ্যন, মাৰোৱাৰী যুৱ মঞ্চ, যিসকল সংগঠন অনা অসমী ইয়াত সংগঠন কৰি মানে নিজে সুৰক্ষিত কৰিব বিচাৰিছে। আচলতে তেখেতসকলে যদি সংগঠন কৰিব বিচাৰিছে, আছুল আহক, KJYCP আহক, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনলৈ আহক, তেখেতসকলে আমাৰ সমাজ মাতৃ সেৱা কৰক। আৰু সেই ক্ষেত্ৰত কিন্তু আমি শীঘ্ৰেই তেখেতসকলক যদি বন্ধ নকৰে কিন্তু আমি জাতি জনগোষ্ঠীসকলে তেখেতক বন্ধ কৰাবলৈ আমি বাধ্য হ'ম। চৰাইদেউ আচলতে জাতীয় জনগোষ্ঠীয় প্ৰায় 21টা সংগঠনৰ এখন বৈঠক হৈছে আৰু এই বৈঠকতে কেইবাটাও আচলতে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমি মাটি বাৰী কিনাৰ ক্ষেত্ৰত আমি চৰাইদেউবাসীক আহ্বান জনাইছোঁ যে অখিলঞ্জীয়া বা অনা অসমীয়া বহিৰাগত যিসকল সন্দেহজনক আচলতে নাগৰিক, সেইসকলক যাতে কোনো খিলঞ্জীয়া মাটি তেওঁলোকক যাতে বিক্ৰী নকৰে, হস্তান্তৰ নকৰে, এইখিনি আমি আজি সভাই সিদ্ধান্ত লৈছোঁ। আৰু লগতে চৰাইদেউ জিলাত থকা কেইবাটাও সংগঠন, বিশেষকৈ এটা আমচু, ভোজপুৰী ছাত্ৰ সন্থা, বেংগলী ফেডাৰেশ্যন আৰু মাৰোৱাৰী যুৱ মঞ্চ, এইখিনিক তেওঁলোকক আমি নিষিদ্ধ ঘোষণা কৰা হৈছে।